হেল্ল' কি খবৰ ভাল না চবৰে আমাৰো বৰ্তমান ভাল বেয়া দুটাৰ মাজতে আৰু আজি ভাবিলোঁ বতৰ ভাল কৰাতে চালাখিনি আচাৰ বনাই থৈ দিম বতৰৰ মহিমাটো ধৰিব নোৱাৰা না কোন মুহূৰ্তত কি ৰূপ লয় আমাৰ ইফালে 4-5 দিনমান হ'ল বতৰ একেবাৰে ভাল ৰ'দ একদম ধুনীয়াকৈ দি আছে ইয়াত ধৰিবই পাৰিছা কিমান টেকটেককৈ ওলাইছে ৰ'দটা আৰু কেইদিনমান আগতে ইমান পানী একদিনো বাদ নাই সদায় পানী আৰু সেই পানীৰ কেইদিনতহে জ্বালাখিনিও যি ধুমা-ধুম পকিব ধৰিছিল যেন মোৰ লগত জেঠহে লাগিছিল এইকেইদিন ৰ'দো নাই পানীও পৰি আছে দেচোন দে কি কৰা কোৱা নিচিনা আৰু সেই পানীৰ কাৰণে বেছিভাগ ঝালা মোৰ নষ্টও হৈ গ'ল এতিয়া ভাবিলোঁ বাদ বাকী গাছত যিকেইটা পকা ঝালা ভাল আছে সেইকেইটা সৰাই মিলি আচাৰ বনাই থোৱাই ভাল সেইকাৰণে আজি ওলাই ল'লোঁ আৰু ইছান এইফালে দেখা পাইছা না যেন সি নকৰিলে নহ'ব সি প্ৰত্যেকটা কামত আগভাগ ল'বই লাগিব সেনেকুৱা নিচিনা তো ইফালে মই ঝালাখিনি ঠাৰা নহৰা কৰি প্ৰথমতে ভালকৈ ধুই ধাই পূৰা এটা ৰ'দত শুকাই লৈছোঁ আৰু ঝালাখিনিৰ গাত যাতে অলপো পানী নাথাকে সেনেকুৱা সেইকাৰণে মই এটা ৰ'দত ভালকৈ শুকাই লৈছোঁ ঝালাখিনি আৰু ঠাৰা নহৰা কৰি মই ধুই লৈছোঁ ঠাৰা সৰাই ধুলি পানী সোমাই যাব যে ঝালাৰ ভিতৰত আচাৰখিনি নষ্ট হ'ব সেইকাৰণে ঠাৰা নহৰা কৰি ধুনীয়াকৈ এটা ৰ'দত শুকাই লৈ পিছদিনাখন এয়া ওলাই ল'লোঁ ঝালাখিনি মই ডাঙৰ যিখিনি ঝালা আছে সেইখিনি কাটি লৈছোঁ টুকুৰা টুকুৰা কৰি আৰু সৰু যিখিনি আছে ফিৰিঙি ঝালা সেইখিনি মই ঠাৰা সৰাই লৈছোঁ সেইখিনি কাটি দিয়া নাই তাৰপিছত এখন এয়া কাঁহীত কাগজ এখন পাৰি ধুনীয়া কৰি ঝালাখিনি যিখিনি কাটি লৈছিলোঁ সেইখিনিত অলপমান নিমখ ছিটাই ভালকৈ মিক্স কৰি পাতলা কৰি মেলি দি ধুনীয়া কৰি অলপ সময়ৰ কাৰণে ৰ'দত শুকাই ল'ম আৰু কাগজখন মই এইকাৰণে পাৰি দিছোঁ যাতে ঝালাৰ পানীখিনি সোনকালে শুহি লয় কাগজখিনিয়ে সেইকাৰণে শুকোৱাত অলপ সোনকালে শুকায় সেইকাৰণে অলপ সময়ৰ পিছত মই ভালকৈ দুখাই দিছোঁ মোৰ ঝালাখিনি ধুনীয়াকৈ শুকাইছে আৰু মই একেবাৰে কৰকৰীয়াও কৰা নাই আৰু ঝালাখিনিৰ যাতে পানীখিনি শুকাই অলপ সেমঠা হৈ থাকে সেনেকুৱা নিচিনা কৰি শুকাই ল'লোঁ তাৰপিছত এতিয়া বৈয়াম এটা লৈছোঁ বৈয়ামত ধুনীয়া কৰি ঝালাখিনি ভৰাই লৈছোঁ আৰু বৈয়ামটা যে মই ব্যৱহাৰ কৰিছোঁ বৈয়াম ধুই ধাই ৰ'দত শুকাই মেলি ধুনীয়া কৰি শুকান কাপোৰ দি মুচি লৈছোঁ আৰু যিখন চামুচ ব্যৱহাৰ কৰিছোঁ সেইখনো মই ধুনীয়াকৈ শুকান কাপোৰ দি মুচি লৈছোঁ আৰু চাকুপাত যে ব্যৱহাৰ কৰিছোঁ মই কাটাতে সেইখনো ধুনীয়া কৰি ধুই ধাই একদম শুকান কাপোৰ দি মুচি লৈছোঁ যাতে অলপো পানী লাগি নাথাকে মই যিখিনি আচাৰ বনাবা বস্তু ব্যৱহাৰ কৰিছোঁ সেইখিনিত পানী লাগি থাকিলে আচাৰখিনি নষ্ট হৈ যাব যে সেইকাৰণে এতিয়া মই বৈয়ামত ধুনীয়া কৰি ঝালাখিনি একদম সিঁচি ভৰাই লৈছোঁ তাৰপিছত ইয়াতে দি দিছোঁ মই কেঁচা মিঠাতেল আৰু মই ঝালাৰ আচাৰ বনালে গৰম কৰি তেল নিদিওঁ কেঁচা মিঠাতেলে দি দিম কেঁচা মিঠাতেলৰ গোন্ধটা ভাল লাগে না সেইকাৰণে আৰু অলপো মই দেখাই পালি মছলা মছলি একো ব্যৱহাৰ কৰা নাই ঝালাৰ আচাৰত কি হয় মছলা দিলে ঝালাৰ যিটা ধুনীয়া গোন্ধ এটা থাকে সেই গোন্ধটা নাথাকে সেইকাৰণে মই ঝালা আচাৰ বনালে একো মছলাই ব্যৱহাৰ নকৰোঁ এনেকুৱাকৈ মাত্ৰ কেঁচা মিঠাতেল দি ধুনীয়া কৰি দি থৈ দিম আৰু তেলখিনিও মই একেবাৰে ঝালাখিনি ডুব যোৱাকৈ দি দিছোঁ দেখাই পাইছা চামুচ দিয়ে অলপ সিঁচি দি আৰু অলপ তেল দি কি কৰি দিলোঁ এতিয়া মই এইখিনি ৰ'দত শুকাই দিম প্ৰায় 6-7 দিনমান ৰ'দত দিয়াৰ পিছত খাব পৰাই হৈ যাব